आइए देखते हैं मजा आएगा। এবাৰ গাধৰ মনলৈ এবাৰ প্ৰশ্ন আহিলে যে ৰজা বুলি ক'লে অকল শ্বেৰৰ কথা কিয় কয়, যে সিংহই জংঘলৰ ৰজা বা ৰজা বুলি ক'লে বাঘ সিংহকে কিয় বুজায়, গাধক কিয় ৰজা ক'ব নোৱাৰে? গাধওতো ৰজা হ'ব পাৰে। সেইবাবে তেওঁলোকে প্ৰচাৰ কৰিলে, সিহঁতৰ মাজত আলোচনা হ'ল, আলোচনা কৰি তেওঁলোকে ক'লে যে অকল বাঘ সিংহক ৰজা বুলি ক'লে নহ'ব, আমাকো ৰজা ক'ব লাগিব। সেইবাবে তেওঁলোকৰ মাজত জোৰদাৰ প্ৰচাৰ কৰিলে। প্ৰচাৰ হ'ল, প্ৰচাৰ হৈ বিভিন্ন মিটিং মাটাং কৰিলে, আলোচনা কৰিলে, এইবাৰ ৰজা গাধ হ'ব। তেনেকুৱাতে এজনে প্ৰচাৰৰ মাজতে চলি থাকোঁতে এজনে এগৰাকী গাধীক সুধিলে যে আপোনালোকে ৰজা হোৱাৰ পাছত পৰিচালনা কিদৰে কৰিব বা কি কৰিব? শুনক গাড়ীৰ উত্তৰ। কথা উত্থাপন কৰিব লাগিব। বিগত 25টা বছৰ ৰাইজৰ খাবলৈ পানী নাই, ৰাস্তা ঘাট পথত খোজ কাঢ়িব নোৱাৰে, চিকিৎসা সেৱা শিক্ষা ব্যৱস্থা বিধ্বস্ত, উপাৰ্জনৰ কোনো ব্যৱস্থা নাই, ক্ষুদ্ৰ উদ্যোগৰ আলোচনা নাই। গতিকে স্থবিৰ হৈ আছে, কিন্তু এতিয়াৰ পৰা সি গতিশীলতা লাভ কৰিম, কিন্তু মূল সমস্যাখিনিৰ কথাও ক'ম। শুভেচ্ছা তেখেতলৈ।